Hello everyone, welcome to In Exam. আমাৰ যিহেতুকে ইণ্ডিয়ান পলিটিৰ চিৰিজটো আমি কণ্টিনিউ কৰি আছো এইটো স্পেচিফিকেলি গুৱাহাটী হাইকোৰ্ট এক্সাম হওক বা এডিআৰই এক্সাম হওক লাগিলে এপিএছচিয়ে পতা বিভিন্ন ধৰণৰ এক্সাম ডিপাৰ্টমেণ্টেল এক্সাম হওক লাগিলে আপোনালোকৰ বাবে হেল্পফুল হ'ব এইটো ভিডিঅ' আমি আজি ইণ্ডিয়ান পলিটিৰ এটা পাৰ্ট লৈ আহিছো প্ৰিএম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এণ্ড প্ৰিএম্বল কিয় ইম্পৰ্টেণ্ট হয় এণ্ড একচুৱেলি আমাৰ পলিটি কিয় ইম্পৰ্টেণ্ট হয় আমি যিহেতুকে দেখিছো যে কুৱেশ্যনছ পলিটিৰ পৰা আহে হিষ্ট্ৰীৰ পৰা আহে বেলেগ বেলেগ ছাবজেক্ট বা ডাইভাৰ্ছ কুৱেশ্যনছ আহে ঠিক আছে চ' প্ৰিএম্বল যিহেতুকে বেছিক পাৰ্ট হয় আমি জানিব লাগে যে আমাৰ ভাৰতবৰ্ষৰ প্ৰিএম্বলৰ ওপৰত জানিব লাগে আমাৰ কনষ্টিটিউশ্যনৰ ওপৰত জানিব লাগে যিটো নেকি বহুত বেছি ইম্পৰ্টেণ্ট হয় এণ্ড আজি আমি প্ৰিএম্বলৰ ওপৰত ডিছকাছ কৰিম আজি আমাৰ ফ'ৰ্থ ক্লাছ ঠিক আছে ফ'ৰ্থ ডে অফ দিছ ক্লাছ এণ্ড আমি কি কৰিম প্ৰিএম্বলৰ ওপৰত ডিছকাছ কৰিম ঠিক আছে তাৰ আগতে আমি আপোনালোকক এটা জনাব বিচাৰিছো যে আমাৰ গুৱাহাটী হাইকোৰ্টৰ এক্সাম যিহেতুকে একেবাৰে ওচৰ চাপি আহিছে এণ্ড আমি গম পাওঁ যে আমাৰ এক্সাম ওচৰ চাপি আহিছে মানে আমি কিছুমান মক টেষ্টো দিব লাগিব যাতে আমি এক্সামৰ কাৰণে ফুল্লি প্ৰিপেয়াৰ্ড হৈ থাকো চ' আমাৰ ইন এক্সামে কি কৰিছে 5টা ফুল লেন্থ মক টেষ্ট লৈ আহিছে তাৰ লগতে এটা 5টা ফুল লেন্থ মক টেষ্ট হয় তাৰ লগতে কি হ'ব দুটা ফ্ৰী মক টেষ্ট হ'ব অল আছাম লেভেলত দুটা ফ্ৰী মক টেষ্ট হ'ব ফাৰ্ষ্ট ফ্ৰী মক টেষ্টটো হ'ব গৈ আছে 7th অফ ডিচেম্বৰত ঠিক আছে এণ্ড নেক্সট ফ্ৰী মক টেষ্টটো হ'ব আমাৰ 25th অফ জানুৱাৰী ঠিক আছে তো দুটা কি হ'ব দুটা ফ্ৰী অল আছাম লেভেলত মক টেষ্ট হ'ব এণ্ড বাকী 5টা ফুল লেন্থ টেষ্ট হ'ব এণ্ড আছাম স্পেচিফিক কুৱেশ্যনছ আপোনালোকক তাত দিয়া যাব আপোনালোকৰ যিখিনি চিলেবাছত মেনশ্যন কৰা আছে লাইক কোৱান্টছ হওক মেথছ হওক মানে ইংলিছ হওক তাৰপিছত ৰিজনিং হওক আফটাৰ ডেট মানে পলিটি হওক হিষ্ট্ৰী হওক জিঅ'গ্ৰাফী হওক সকলোবোৰৰ ওপৰত কুৱেশ্যনছ আপোনালোকৰ ইয়াত ফ্ৰেম কৰা হ'ব প্ৰত্যেকখন পেপাৰ 120টাকে কুৱেশ্যনছ থাকিব এণ্ড যিখিনি কুৱেশ্যনছ থাকিব সেইখিনি মানে তাৰ যিখিনি এক্সপ্লেনেশ্যন হ'ব সেই এক্সপ্লেনেশ্যন খিনি আপোনালোকে এনচাৰ্ছৰ এক্সপ্লেনেশ্যন খিনি আপোনালোকে ডাউনলোড কৰিব পাৰিব সেইখিনি ডাউনলোড কৰিবলৈ আপোনালোকৰ প্ৰব্লেম নহ'ব এণ্ড ফ্ৰী ক্লাছেছ যিহেতুকে ফ্ৰী ক্লাছেছ আমাৰ ইন এক্সামৰ ইউটিউব চেনেলৰ থ্ৰু আপোনালোকক প্ৰভাইড কৰা গৈছে ত' আপোনালোকে জাষ্ট এক্সামটো দিব লাগে তাৰ কাৰণে এনৰল কৰিব লাগে এনৰলমেণ্ট ফাৰ্ষ্ট আৰ্লি বাৰ্ড ডিছকাউণ্ট অফাৰ চলি আছে 199 ৰুপিজত এণ্ড এইটোত বহুত লিমিটেড টাইম পিৰিয়ডলৈকে আছে ঠিক আছে আপোনালোকে আৰম্ভ কৰি দিব পাৰে এণ্ড ফৰ এনি কুৱেৰী আপোনালোকে এই কৰ্চটো এনৰলমেণ্টৰ কাৰণেও যদি কিবা অসুবিধা পায় তেতিয়া এইটো student.lucentias.com এইটো চাইটৰ ইয়াত পৰ্টেলটো ইয়াত মেনশ্যন কৰা গৈছে ঠিক আছে এণ্ড লগতে কি আছে লগতে ইয়াত ফোন নম্বৰ দিয়া গৈছে আপোনালোকে জাষ্ট কণ্টেক্ট কৰিব পাৰে এণ্ড কণ্টেক্ট কৰি এনৰলমেণ্ট কৰিব পাৰে ঠিক আছে ত' আজি আমি কি কৰিম আজি আমি প্ৰিএম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন চাম ত' প্ৰিএম্বল কি হয় প্ৰিএম্বল কিয় একচুৱেলি প্ৰিএম্বল কিয় আছে কি হয় কিয় ইমান দৰকাৰ হয় যিহেতুকে আমি যিকোনো এটা প্ৰিএম্বল মানে হৈছে কি আপোনালোকৰ এটা চামাৰী হয় ঠিক আছে কনষ্টিটিউশ্যনৰ এটা চামাৰী হয় কনষ্টিটিউশ্যনৰ এটা প্ৰিফেচ পাৰ্ট মানে কনষ্টিটিউশ্যনত কি মেনশ্যন কৰা আছে এটা কনচাইজ ফৰ্মেটত আমাৰ কি হৈ যায় প্ৰিএম্বলত কৈ দিছে যে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ভিতৰত এইটো আছে ত' প্ৰিএম্বলত কিছুমান কি ৱৰ্ডছ আছে যাৰ পৰা আমি গম পাওঁ যে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত কেনেকে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন একচুৱেলি ফ্ৰেম কোনটো বেচিছত হৈছে তাৰ অবজেক্টিভছ খিনি কি হয় চবৰ ওপৰতে গম পাই যাওঁ ঠিক আছে চ' আমি মানে ভাৰতবৰ্ষৰ নাগৰিক হয় আমি সদায় প্ৰিএম্বলৰ ওপৰত আমাৰ নলেজ থাকিব লাগে আমি প্ৰিএম্বলখন জানিব লাগে তাত কি মেনশ্যন কৰা আছে বহুত বেছি ইম্পৰ্টেণ্ট হয় ফাৰ্ষ্ট কৈছে উই দ্য পিপল অফ ইণ্ডিয়া হেভিং solemnly resolved to constitute India into a sovereign socialist, secular, democratic republic and to secure to all its citizens what? Justice. Justice how? Social, economic, political, liberty
Liberty how? Liberty of thought, expression, belief, and worship. Of faith and worship. After that, equality of status and of opportunity, and to promote among them all fraternity, assuring the dignity of the individual and unity and integrity of the nation. ঠিক আছে? So আমি গম পাইছো যে আমাৰ ভাৰতবৰ্ষখন কেনেকুৱা হয়, socialist হয়, secular হয়, democratic হয়, republic হয়. After that, why we the people of India? That means আমাৰ গোটেই authority টো people ৰ ওপৰত আছে. ঠিক আছে? Then আমি আমি কি পাইছো? আমাক কিহৰ কাৰণে ইয়াত মেনশ্যন কৰা গৈছে? আমাক জাষ্টিচ লাগে, জাষ্টিচ আমাৰ তিনিটা ষ্টেজত আহিব, ইকনমিক লেভেলত, ছ'চিয়েল লেভেলত, পলিটিকেল লেভেলত, ঠিক আছে? আফটাৰ ডেট লিবাৰ্টি অফ থট, এক্সপ্ৰেছন, ঠিক আছে? আমি এক্সপ্ৰেছ কৰিবৰ কাৰণে আমাৰ লিবাৰ্টি আছে, ঠিক আছে? আমাৰ ৱৰ্শ্বিপ কৰিবৰ কাৰণে লিবাৰ্টি আছে. আফটাৰ ডেট কি হ'ব? ইকুৱেলিটি কোনটো বেচিছত হওক, ষ্টেটাছ হওক, অপৰচুনিটি হওক, ঠিক আছে? দেন ফ্ৰেটাৰ্নিটি মিনছ ব্ৰাদাৰহুড, অ'কে? চ' ফ্ৰেটাৰ্নিটি কিহৰ কাৰণে? যাতে আমি ডিগনিটি অফ দ্য ইণ্ডিভিজুৱেল আমি এচিয়ৰ কৰিব পাৰোঁ যে আমি প্ৰত্যেকজন পাৰ্চনক কেনেকে আমি ৰেচপেক্ট কৰিব লাগে, তেওঁলোকৰ ডিগনিটিটো হাৰ্ম হ'ব দিব নালাগে, এণ্ড ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন. চ' আমি নেশ্যনখনৰ ইণ্টিগ্ৰিটিৰ কাৰণে আমি কি কৰিব লাগে? আমি এটা ইউনিটি মেইনটেইন কৰিব লাগে, যিটো ফ্ৰেটাৰ্নিটি ব্ৰাদাৰহুডৰ ভিতৰত আছে, ঠিক আছে? চ' ইয়াত কৈছে যে ইন আৱাৰ কনষ্টিটিউণ্ট এছেম্বলি দিছ 26th day of November 1949 do hereby adopt, enact and give to ourselves this constitution. So আমি কোনটো টাইমত আমাক এডপ্ট কৰা হৈছিলে? চ' কনষ্টিটিউণ্ট এছেম্বলিত কোনটো টাইমত এডপ্ট কৰিছিলে? 26th, okay? 26th November 1949, ঠিক আছে? আমি কি কৰিছিলো? আমি এডপ্ট কৰিছিলো এণ্ড ইনেক্টটো কৰিছিলো, লগতে আমি কনষ্টিটিউশ্যনখন লৈছিলো, ঠিক আছে? চ' এইটো ডেট বহুত ইম্পৰ্টেণ্ট হয়, সদায় মনত ৰাখিব. ইটছ ভেৰি ইম্পৰ্টেণ্ট. আমাৰ আহি যাব পাৰে যে কোনটো ডেটত হৈছিলে. চ' সদায় মনত ৰাখিব 26th of November 1949, ঠিক আছে? চ' উই দ্য পিপল অফ ইণ্ডিয়াটো ইয়াত কি হৈ গ'ল? উই দ্য পিপল অফ ইণ্ডিয়াটো হৈ গ'ল চ'ৰ্চ, ঠিক আছে? আমাৰ চ'ৰ্চ উই দ্য পিপল অফ ইণ্ডিয়া, ঠিক আছে? ত' এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, যিহেতুকে আমাৰ কনষ্টিটিউশ্যন হৈ গ'ল ডেম'ক্ৰেটিক ইন নেচাৰ, এণ্ড আমাৰ নাগৰিকলৈ মানে বেছিকে ধ্যান দিয়ে, ঠিক আছে? আমি কেনেকে গম পালো উই দ্য পিপল অফ ইণ্ডিয়া? বিকজ দ্য থিং ইজ ডেট আমি নিজে আমাৰ গভৰ্ণমেণ্টখন আমি নিজে চবে মিলি ফৰ্ম কৰোঁ, ঠিক আছে? চ' ডেট মিনছ মানুহৰ হাতত অথৰিটিটো, ভাৰতবৰ্ষৰ নাগৰিকৰ হাতত অথৰিটিটো পুৰা ফুল্লি আছে, ঠিক আছে? চ' প্ৰিএম্বলটো কি হৈ গৈছে? The term preamble refers to the introduction or preface of the constitution. Preface to the constitution. ঠিক আছে? মই কৈছিলো যিহেতুকে তাত ইন শ্বৰ্ট প্ৰিএম্বলত মানে সকলোবোৰ কিৱৰ্ডছ মেনশ্যন কৰি দিছে আমাৰ কনষ্টিটিউশ্যনত, ঠিক আছে? নেক্সট কি কৈছিলে যে এনে পালকিৱালা, তেওঁ এজন এমিনেণ্ট জুৰিষ্ট হয়, তেওঁ কৈছিলে যে preamble is the identity card of the constitution, ঠিক আছে? কেতিয়াবা এনেকুৱা কুৱেশ্যনছ আহি যাব পাৰে, who told that preamble is the identity card of the constitution? তেতিয়া তাত কিছুমান এমিনেণ্ট পাৰ্চনৰ নাম মেনশ্যন কৰা থাকিব, লাইক বি.আৰ. আম্বেদকাৰ হওক, আফটাৰ ডেট আলাদি কৃষ্ণস্বামী আয়াৰ হওক, বা তেনেকে মানে বিভিন্ন ধৰণৰ কনষ্টিটিউণ্ট এছেম্বলি ফ্ৰেম কৰাত যিসকল মানুহ আছিলে তেওঁলোকৰ নাম মেনশ্যন কৰা থাকিব পাৰে. তেতিয়া আপোনালোকে সদায় চাব যে এনে পালকিৱালা আছেনে নাই. এওঁৱে কৈছিলে যে প্ৰিএম্বল ইজ দ্য আইডেণ্টিটি কাৰ্ড অফ দি কনষ্টিটিউশ্যন. চ' কৈছিলে যে আমি যিহেতুকে এটা আইডেণ্টিটি কাৰ্ড দেখালে মানে আমি গম পাই যায় যে আমি যদি কাৰোবাক আইডেণ্টিটি কাৰ্ডটো দেখাইছো আমাৰ, তেতিয়া গম পাই যায় যে এইটো আমুকৰ কৰে বা আমুকৰ ষ্টুডেণ্ট হয়, ঠিক আছে? চ' আইডেণ্টিটি কাৰ্ডটোৱে পুৰা মেনশ্যন কৰি দিয়ে যে আমুকৰে হয়. চ' প্ৰিএম্বলটো হৈছে কি? Preamble, identity card of the Constitution. It is based on the objective resolutions drafted by the Constituent Assembly. So, Constituent Assembly objective resolution লৈ আহিছিলে. So, objective resolutionৰ ওপৰত মানে বেছ কৰি
প্ৰিএম্বলখন বনাইছে ঠিক আছে amended for the first time আমাৰ এবাৰে preamble amend হৈছে and হেতু 40 through the 42nd constitutional amendment act of 1946 1976 so এটো সদায় মনত ৰাখিব যে 42nd amendment actত আমাৰ for the first time preamble amend হৈছিলে and তাত কিছুমান words আমাক সুমুৱাইছিলে okay and হেতু বহুত বেছি important হয় ইয়াৰ ওপৰত questions আহিয়ে থাকে এনেকুৱা question আহিব পাৰে যে through which amendment act which constitutional amendment act the words socialist secular and integrity were added ঠিক আছে or was added so তেতিয়া মানে কি হ'ব আপোনালোকে লিখিব লাগিব যে 42nd constitutional amendment act of 1976 ঠিক আছে এই constitutional amendment act ত আমাক কোৱা যায় যে mini constitution বুলিও কোৱা যায় সদায় মনত ৰাখিব why mini constitution because এই amendment act ৰ through মানে বহুত changes আনিছিলে ঠিক আছে বহুত changes আনিছিলে বহুত কিবা কিবি এডো হৈছিলে and আমাৰ preamble changes আহিছিলে socialist secular integrity এই words কিটা add হৈছিলে and ইয়াৰ questions আহিব পাৰে এনেকুৱা question আহিব পাৰে যে 42nd constitutional amendment act কোনটো yearত হৈছিলে এতিয়া আপোনালোকে ক'ব পাৰিব লাগিব যে এটো 1976ত হৈছিলে ঠিক আছে এটো বহুত বহুত important হয় ইয়াৰ লৈ questions আহিয়ে থাকে okay next আমি চাওঁ হক ingredients of the preamble so preamble কিছুমান like আমি গম পাওঁ যে preamble source টো কি হয় preamble nature টো কি হয় তাৰ মাজত থকা objectives খিনি কি হয় বা কোনটো dateত মানে হেৰি adopt কৰিছিলে ঠিক আছে so constitution কোনটো dateত adopt কৰিছিলে আমি overall গুটেখিনি জানিব কাৰণে আমাৰ preamble ভিতৰতে আছে ঠিক আছে so preamble ভিতৰত আমি গম পাওঁ যে source of the authority of the constitution মই যিহেতুকে কৈছো source কি হৈ গল we the people of India ঠিক আছে so people of India টো হৈ গল source okay next কি হৈ গল nature of the Indian state আমাৰ ভাৰতবৰ্ষখন কেনেকুৱা হয় আমাৰ ভাৰতবৰ্ষ হয় socialist okay after that secular republic democratic so এইবোৰ কি হৈ গল এইবোৰ হৈ গল nature ঠিক আছে next হৈ গল objectives কি হৈ গল objectives হল liberty justice equality okay fraternity so এইবোৰ হৈ গল আমাৰ objectives ঠিক আছে next আমাৰ date of adoption কি হৈছিলে date of adoption আপোনালোকক ইয়াত মই দেখাই দিছিলো যে date of adoption টো হৈছে 26th of November 1949 ঠিক আছে preamble খন আপোনালোকে মনত ৰাখিব বহুত important হয় 26th of November 1949 টো কি হৈ গল date of adoption of the constitution and it is very very important okay এনেকুৱা question আহিব পাৰে like which are the objectives of the Indian constitution তাত যদি mention কৰা গৈছে liberty justice equality আৰু লগতে এটা mention কৰিলে socialist আৰু তাত multiple option select কৰিব কাৰণে দি দিলে তেতিয়া আপোনালোকে ক'ব পাৰিব লাগিব যে এটোৱে হয় ঠিক আছে so এনেকুৱা questionও frame হৈ যাব পাৰে because question আমি দেখিছো যে আজিকালি questions বিলাক vary কৰে বহুত মানে লাহে লাহে আমাৰ moderator পৰা লাহে লাহে difficulty levelলৈ কি হৈ গৈছে আমাৰ increase হৈ গৈ আছে competition level টো যিহেতুকে বহুত tough হৈ গৈ so next আমি চাওঁ আহক sovereign কিয় হয় sovereign কি হয় আমি যিহেতুকে দেখিলো যে আমাৰ preamble এইখিনি words mention কৰা আছে তো এই words খিনি মানে কি হয় আমিতো জানিব লাগিব ন so আমি চাওঁ আহক মানে কি হয় sovereign কি হয় This word implies that India is neither a dependency nor a dominion of any other nation but an independent state. So sovereign হৈ গল মানে আমাৰ কোনো external interference নাই ঠিক আছে আমি really sovereign হয় ঠিক আছে আমি আমাৰ নিজৰ government আছে আমাৰ নিজৰ
বাউণ্ডাৰী বৰ্ডাৰ আছে, আমাৰ নিজৰ চব চলে, আমাৰ নিজৰ কনষ্টিটিউচন আছে। চ' আমি ট'টেলি ইণ্ডিপেণ্ডেণ্ট হয়, ডেট মিনছ আমি ট'টেলি ছভৰেন হয়। আমাৰ ইয়াত কোনো আগতে যেনেকে আমাৰ ব্ৰিটিছৰ শাসন চলি আছিলে, এতিয়া আমাৰ ব্ৰিটিছৰ কোনো এক্সটাৰ্নেল ইণ্টাৰফাৰেঞ্চ নাই, ব্ৰিটিছৰ শাসন নাই, ঠিক আছে। চ' হৈ গ'ল যে দিছ ৱৰ্ড ইমপ্লাইজ that India is neither a dependency nor a dominion of any other nation but an independent state, ঠিক আছে। So being a sovereign state কি হৈ গ'ল, India can neither acquire a foreign territory, so India কেতিয়াও এটা foreign territory acquire কৰিব নোৱাৰে কৈছে, and or cede a part of its territory in favor of a foreign state. So এটা foreign state of favoৰত আমাৰ কেতিয়াও নিজৰ territory দিব নোৱাৰে, ঠিক আছে। একুৱাইৰো কৰিব নোৱাৰে, দিও দিব নোৱাৰে। চ' ট'টেলি কি হৈ গ'ল, ইণ্ডিপেণ্ডেণ্ট ষ্টেট আমি আমাৰ ভাৰতবৰ্ষত কি হৈ গ'ল, ভাৰতবৰ্ষখন কি হৈ গ'ল, এটা ছভাৰেন ষ্টেট হৈ গ'ল, ঠিক আছে। নেক্সট হৈ গ'ল ছ'চিয়েলিষ্ট। Why our Indian constitution is socialist in nature? আমাৰ প্ৰিএম্বলত কিয় socialist word mention কৰি থোৱা গৈছে? Why that socialist word? So it is based on the mixed economy model where state ensures the welfare of the needy while private enterprise exists for increased employment and strong economic growth, ঠিক আছে। চ' ইয়াত কৈছে যে আমি এটা মিক্সড ইকনমিত যাব লাগিব, যিহেতুকে আমাৰ ভাৰতবৰ্ষখন আমি গম পাইছো, আমি জানো যে ব্ৰিটিছৰ শাসনৰ টাইমত কি হৈ গৈছিলে, আমি ট'টেলি মানে আমাৰ যিখিনি নিজৰ ৰিচৰ্চেছ আছিলে সেইখিনি এক্সপ্লইট হৈছিলে, ঠিক আছে। চ' আমি তেতিয়া গম পাইছো যে আমাৰ কি কৰিব লাগিব, আমাৰ ৱেলফেয়াৰ কিছুমান স্কিমছ লৈ আহিব, ৱেলফেয়াৰ মডেল লৈ আহিব লাগিব, ঠিক আছে। আমাৰ যাতে আমি so that we can raise the level of life of standard of people, okay। চ' নিডিখিনিৰ কাৰণে আমি কি কৰিব লাগিব, ৱেলফেয়াৰ ষ্টেট এনচিয়ৰ কৰিব লাগিব, এণ্ড আমি কি কৰিব লাগিব, লগতে প্ৰাইভেট এণ্টাৰপ্ৰাইজ এক্সিষ্ট কৰিব লাগিব, ঠিক আছে, যাতে এমপ্লয়মেণ্ট মানে ইনক্ৰিজ হয় বা ষ্ট্ৰং ইকনমিক গ্ৰ'থ হয়। তাৰ কাৰণে আমি লগতে মানে ছ'চিয়েলিষ্ট প্লাছ socialism plus capitalism দুটা হৈ গ'ল mixed economy model, ঠিক আছে। So even before the term was added, and socialist term কেতিয়া আমাক add কৰিছিলে, 42nd Amendment Act of the Indian Constitution 1976ত add কৰিছিলে। and তাৰপাছত কি হৈ গ'ল, কিয় ছ'চিয়েলিষ্ট এড কৰিলে, আমাৰ ছ'চিয়েলিষ্ট এড নকৰোঁতেও আমি গম পাইছিলো যে আমাৰ অলৰেডি আমাৰ এনেকুৱা আছে মডেল, ঠিক আছে। But the constitution had a socialist content in the form of certain directive principles of state policy. So আগতে কি আছিলে, আমাৰ ওচৰত ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি আছিলে অলৰেডি। আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিজ কি কৈছে, ভিলেজ পঞ্চায়ত অৰ্গেনাইজ কৰিব কৈছে, ঠিক আছে, অৰ্গেনাইজ। দেন নেক্সট আহি গ'ল আমাৰ কি কৈছে, আমাৰ প্ৰি লিগেল এইড, ঠিক আছে। চ' এনেকে আমাৰ ভেৰিয়াছ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি আছে, যিখিনি অলৰেডি তাত আমাৰ মেনশ্যন, তাত আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিতে মেনশ্যন আছে যে তাত 3টা প্ৰিন্সিপলছ আছে, এটা গান্ধীয়ান প্ৰিন্সিপল আছে, ঠিক আছে। আফটাৰ ডেট এটা ছ'চিয়েলিষ্ট প্ৰিন্সিপল আছে, অ'কে। চ' ছ'চিয়েলিষ্ট প্ৰিন্সিপলত যিখিনি মেনশ্যন আছে সেইখিনি অলৰেডি আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপলত মেনশ্যনে কৰা গৈছে, বাট ষ্টিল আমাৰ ছ'চিয়েলিষ্ট টাৰ্মটো এড কৰি দিছিলে থ্ৰু দি 42nd Amendment Constitutional Amendment Act of 1976, ঠিক আছে। এইটো মনত ৰাখিব, কোনটো টাইমত এড কৰিছিলে, 42nd Amendment Act 1976, ঠিক আছে। এইটো সদায় মনত ৰাখিব। And why secular? Now what is secular? Why secular? The term secular, too, it was added by the 42nd Constitutional Amendment Act of 1976. So same আমি যিহেতুকে গম পাইছিলো যে 42nd Amendment Act of 1976ত কি words add কৰিছিলে, socialist, secular and integrity. So ইয়াত আমি গম পাইছো যে secular wordটো add কৰিছে।
However, as the Supreme Court said in 1974, although the words secular state were not expressly mentioned in the Constitution, there can be no doubt that constitution makers wanted to establish such a state, and accordingly Article 25 to 28 it guarantees. So আমি যেহেতুকে গম পাওঁ যে আমাৰ freedom of religion আছে, right to freedom of religion ক'ত আছে, আমাৰ fundamental right হয়, Article 25 to 28 ৰ ভিতৰত আছে। যেতিয়া আমি ফাণ্ডামেণ্টেল ৰাইটৰ ওপৰত আমি ডেফটত আমি পঢ়িম, তেতিয়া আপোনালোকক সকলোবোৰ জনাই দিম। তো এতিয়া বেচিক আপোনালোকে এইটোৱে মনত ৰাখিব যে আৰ্টিকেল 25 to 28 ৰ ভিতৰত আমাৰ ৰাইট টু ফ্ৰীডম অফ ৰিলিজন আছে, এণ্ড তাত অলৰেডি মেনশ্যন ফ্ৰীডম অফ ৰিলিজন আছে মানে তাত আমি অলৰেডি গম পাই গৈছো যে আমাৰ ভাৰতবৰ্ষখন ছেকুলাৰ ষ্টেট হয়। ঠিক আছে, আমাৰ তাৰপিছত কি হৈ গ'ল ডেমক্ৰেটিক। নাও হোৱাট ইজ ডেমক্ৰেটিক এণ্ড ডেমক্ৰেটিক কিয়, আমাৰ নেচাৰটো ডেমক্ৰেটিক কিয়? ডেমক্ৰেটিক polity as stipulated in the preamble, it is based on the doctrine of popular sovereignty, that is possession of supreme power by the people. So আমাৰ কি হৈ গ'ল, আমি পালো যে আমাৰ মানে কি হৈ গ'ল, আমাৰ sovereign, আমাৰ supreme power আমি কিহত পালো, আমি supreme power পালো পিপলৰ মাজত। ঠিক আছে, তো পিপলে কি কৰিব, people will decide to whom to elect, okay? মানুহে মানে ভাৰতবৰ্ষৰ নাগৰিকে ডিচাইড কৰিব যে আমি কাক ইলেক্ট কৰিব লাগে, কাক আমি যিহেতুকে আমি নিজে ডিচাইড কৰো না। ফৰ এক্সাম্পল লাইক আমি কাক MP বনাব লাগে, ঠিক আছে, চ' আমি যাক MP বনাই দিওঁ তেওঁলোকে পাছত ডিচাইড কৰে ন who will be the minister হয়। চ' কি হৈ যায়, এটা মানে আমাৰ এটা চেইনত কাম কৰে। আমি যিহেতুকে আমাৰ ওচৰত কি হৈ যায়, আমাৰ ওচৰত সুপ্ৰিম পাৱাৰ থাকে, সুপ্ৰিম পাৱাৰ কাক, পিপল। Okay, the Indian Constitution provides for representative parliamentary democracy. Representative parliamentary democracy means আমি যিহেতুকে আমি এজন নিজে ইলেক্ট কৰিব পাৰো, ঠিক আছে। And parliamentary form of government we already know that, ঠিক আছে, আমাৰ ওচৰত প্ৰেচিডেন্ট আছে, লোকসভা আছে, ৰাজ্যসভা আছে, and তাত মানুহখিনিক আমি কেনেকে except president আমি লোকসভা আৰু ৰাজ্যসভা কেনেকে আমি হেৰি কৰো, আমি নিজে ইলেক্ট কৰো, ঠিক আছে। Under which the executive is responsible to the legislature for all its policies and actions, universal adult franchise, ঠিক আছে, আমাৰ ওচৰত ভোটিং দিবলৈ ৰাইটছ আছে, আফটাৰ দ্যাট পিৰিয়ডিক ইলেকশ্যন হৈ থাকে, ঠিক আছে, ৰুল অফ ল, অকে, ইণ্ডিপেণ্ডেন্স অফ জুডিচিয়াৰী হয়, ঠিক আছে, জুডিচিয়াৰী ইণ্ডিপেণ্ডেণ্ট হয়, আমাৰ জুডিচিয়াৰী তাত ইণ্টাৰফাৰেন্স নহয়, ঠিক আছে। জুডিচিয়াৰী আমাক গম পাওঁ যে সুপ্ৰিম কোৰ্ট আছে, হাই কোৰ্ট আছে, ঠিক আছে। Supreme Court is the apex body, okay? তো আমি যেতিয়া আমি সুপ্ৰিম কোৰ্ট, হাই কোৰ্ট আমি এইবিলাকৰ ওপৰত পঢ়িব যাম, তেতিয়া আমি ডিটেইলছত চাবলৈ যাম, ঠিক আছে। Absence of discrimination on certain grounds are the manifestations of the democratic character of the Indian polity. So আমাৰ democratic character কেনেকুৱা হৈছে কৈছে, যিহেতুকে আমাৰ universal adult franchise আছে, after that আমাৰ ওচৰত আছে আমি ইলেক্ট কৰিব পাৰো, ঠিক আছে, আমাৰ ওচৰত ভোটিং ৰাইটছ আছে, পিৰিয়ডিক ইলেকশ্যন হৈ থাকে আমাৰ ইয়াত, দেন আমাৰ জুডিচিয়াৰী ইণ্ডিপেণ্ডেন্স হয়, আফটাৰ ডেট ৰুল অফ ল আছে, এণ্ড কি হৈ যায়, এবচেঞ্চ অফ ডিছক্ৰিমিনেশ্যন আছে, ঠিক আছে। ডিছক্ৰিমিনেশ্যন এবচেঞ্চ অন চাৰ্টেইন গ্ৰাউণ্ডছ বুলি দিছে, যিহেতুকে আমি অকল ডিছক্ৰিমিনেশ্যন আমি চবকে ক'ব নোৱাৰো চবৰ লগতে ডিছক্ৰিমিনেশ্যন হৈছে, বাট উই হেভ টু চি ডেট কোনটো বেচিছত, এণ্ড বহুত লাইক এতিয়া ফিজিকেলি ডিচেবল পাৰ্চন যদি হওক লাগিলে তেওঁৰ লগত বেলেগ ধৰণকে ডিছক্ৰিমিনেশ্যন হ'ব। চ' আমাৰ ইণ্ডিয়ান পলিটিত কি হৈছে, কনষ্টিটিউশ্যনে এইবোৰ সকলোবোৰ চায়, ঠিক আছে। নেক্সট হৈ গ'ল ৰিপাব্লিক। So republic আমি যিহেতুকে গম পাওঁ যে the head of the state is always elected directly or indirectly for a fixed period. The term, so আমাৰ কি হৈছে, আমি আমি আমাৰ প্ৰেচিডেণ্টক আমি কেনেকে ইলেক্ট কৰো, আমি ইনডাইৰেক্টলি ইলেক্ট কৰো, ডিৰেক্টলি ইলেক্ট নকৰো। কাৰণ ডিৰেক্টলি কোনে ইলেক্ট কৰে, ডিৰেক্টলি ইলেক্ট কৰিব এমপিজ খিনিয়ে, বাট আমি কি কৰো, আমি ইনডাইৰেক্ট ইলেক্ট কৰো। ইনডাইৰেক্ট ইলেকশ্যন কেনেকে হৈছে, কাৰণ আমি প্ৰথমতে এমপিজক ইলেক্ট কৰো, এমপিজ এণ্ড MLAজক আমি ইলেক্ট কৰো। চ' তাৰপিছত তেওঁলোকে কি কৰে যে এমপিজে পাছত ডিচাইড কৰিব যে বা
আমি যিহেতুকে প্ৰেচিডেণ্টৰ ক্লাছত আপোনালোকক টোটেল ডিটেইলছ দেখাই দিম প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ মেনাৰ কি হৈ যায় ঠিক আছে এণ্ড তাত কি হৈ যায় আমি কেনেকে তাত ইলেকশ্যনত পাৰ্টিচিপেট কৰো থ্ৰু ইনডাইৰেক্ট মেনাৰ ঠিক আছে দ্য টাৰ্ম ৰিপাব্লিক ইন আৱাৰ প্ৰিএম্বল ইট ইণ্ডিকেটছ ডেট ইণ্ডিয়া হেজ এন ইলেক্টেড হেড কল্ড প্ৰেচিডেণ্ট চ' ইণ্ডিয়াত কি হৈছে ইণ্ডিয়াত প্ৰেচিডেণ্ট আছে বাট প্ৰেচিডেণ্ট কি হৈ গৈছে ইলেক্টেড হয় ঠিক আছে ইলেক্টেড হেড হয় okay but the thing is that president কি হৈ যায় nominal head ঠিক আছে real head সদায় কোন থাকিব prime minister okay real head সদায় prime minister ঠিক আছে he is elected indirectly for a fixed period of 5 years so 5 years কাৰণে president থাকিব and তেওঁক কেনেকৈ আমি elect কৰিম তেওঁক আমি indirect way elect কৰিম ঠিক আছে after that justice the term justice আমাৰ ইয়াত ৰিপাব্লিকত আমাৰ ইয়াত কি হৈ যায় এনেকুৱা মানে নহয় যে মানে হেড হল যে আমি মানে তেওঁলোকক বংশৰ কোনোবা এনেকে মানে মানুহক আনি দিছো সেইটো নহয় মানে ঠিক আছে আমাৰ কি হৈ যাব আমাৰ ইয়াত ইলেকশ্যন হ'ব বাট ইনডাইৰেক্ট ৱেত হ'ব Justice, the term justice in the preamble embraces three distinct forms economic, social, and political. So, social, economic, and political justice is a tinta form and secured through various provisions of fundamental rights and directive principles. Okay, আমি গম পাওঁ যে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছতো আমাৰ জাষ্টিছৰ ওপৰত মেনশ্যন আছে ঠিক আছে ভেৰিয়াছ আৰ্টিকেল আছে এণ্ড লগতে ডাইৰেক্টিভ প্ৰিন্সিপালছৰ থ্ৰু কি হৈ যায় যে আমাৰ জাষ্টিছৰ কনচেপ্টটো লৈ আহে ছ'চিয়েল হওক ইকনমিক হওক পলিটিকেল হওক চবৰ ক্ষেত্ৰতে কি হৈ গ'ল ডাইৰেক্টিভ প্ৰিন্সিপালছ প্লাছ ফাণ্ডামেণ্টেল ৰাইটছত লৈ আহে এণ্ড আমি কি কৰিম আমি যেতিয়া ফাণ্ডামেণ্টেল ৰাইটছ আৰু ডাইৰেক্টিভ প্ৰিন্সিপালছৰ ওপৰত ডিটেইলছ চাম তেতিয়া সকলোবোৰ আপোনালোকক ভালকৈ বুজাই দিম ঠিক আছে আইডিয়েল অফ জাষ্টিছ টেকেন ফ্ৰম ৰাছিয়ান ৰেভলিউশ্যন ইন 1917 চ' এনেকুৱা কুৱেশ্যন আহিব পাৰে ঠিক আছে এইটো ইম্পৰ্টেণ্ট হৈ যাব পাৰে অ'কে বিকজ দ্য থিং ইজ ডেট কুৱেশ্যনছ আজিকালি বহুত মানে ট্ৰিকি কুৱেশ্যনছ লৈ আহে এণ্ড এইখিনি একচুৱেলি জেনেৰেল হয় ইমানো ট্ৰিকি নহয় আমি গম পাব লাগে যে আমি জানো যে আমাৰ সংবিধানখন বনাওঁতে কি হৈছিলে সংবিধান বনাওঁতে বিভিন্ন ধৰণৰ মানে ৱৰ্ল্ডৰ বহুতকেইখন সংবিধান ষ্টাডি কৰি তাৰ পাছত আমাৰ সংবিধানখন বনাইছিলে ঠিক আছে ত কিছুমান ৱৰ্ডছ কি হৈছে যে এডপ্ট কৰিছিলে মানে অ'কে ত' যিহেতুকে আমাৰ ৰাছিয়ান ৰেভলিউশ্যনৰ পৰা কি কৰিছিলে এই জাষ্টিছ আইডিয়া জাষ্টিছৰ আইডিয়েল যিখিনি আছে লাইক ছ'চিয়েল ইকনমিক এণ্ড পলিটিকেল এইখিনি কি হৈছিলে এইখিনি ৰাছিয়ান ৰেভলিউশ্যনৰ পৰা লৈছিলে ঠিক আছে After that, liberty. The term liberty means the absence of restraints on the activities of individuals and at the same time providing opportunities for the development of individual personalities. Okay? So liberty কি হৈ গ'ল liberty মানে absence of restraint হৈ গ'ল absence of restraint মানে কি হৈ গ'ল আৰু কি কৈছে কিহত absence of restraint হৈ গ'ল যিখিনি individuals খিনি activities আছে ঠিক আছে and the same time কি হৈ গ'ল opportunity provide কৰিব ঠিক আছে so the thing is that আমাৰ কিছুমান restriction থাকিব ঠিক আছে and লগতে কি হৈ যাব আমাৰ এইটো নাই যে আমাৰ লিবাৰ্টি আছে মানে কি আমি সকলোবোৰ কাম কৰিব পাৰো নো আমাৰ কি হৈ যায় আমাৰ ওচৰত নিগেটিভ লিবাৰ্টি নাই আমি যদি সকলোবোৰ কাম কৰিবলৈ গৈছো ডেট মিনছ আমাৰ ওচৰত নিগেটিভ লিবাৰ্টি আছে যদি আমাক কিছুমান ৰেষ্ট্ৰিকশ্যন দি দিছে ডেট মিনছ আমাৰ ওচৰত পজিটিভ লিবাৰ্টি আছে চ' আমি কি কৰিব লাগিব আমি পজিটিভ লিবাৰ্টি ল'বলৈ এণ্ড কি হৈ গ'ল তাত কি হৈ গ'ল কিছুমান আমাৰ মানে আমাৰ ৰেষ্ট্ৰিকশ্যনছ থাকিব এণ্ড সকলো এট দ্য চেম টাইম লগতে কি হৈ যাব সকলোৱে যাতে অপৰচুনিটি পাইছে নে নাই সেইটোত বেছি গুৰুত্ব দিয়ে ভাৰতবৰ্ষত Preamble secures to all citizens of India liberty of thought, expression, belief, faith, and worship through their fundamental rights enforceable in court of law in case of violation. So, আমি যিহেতুকে গম পাওঁ যে আমাৰ প্ৰিএম্বলত কৈ থৈছে যে all the citizens of India ভাৰতবৰ্ষৰ সকলো নাগৰিকৰ কি কৈছে আমাৰ ওচৰত লিবাৰ্টি আছে কৈছে ঠিক আছে সকলো নাগৰিকৰ হাতত লিবাৰ্টি আছে
লিবাৰ্টি কোনটো সেন্সত লিবাৰ্টি অফ থট হওক এক্সপ্ৰেছন হওক যিখিনি আমি আৰ্টিকেল আৰ্টিকেল 19ত দেখো আমাৰ এক্সপ্ৰেছন ঠিক আছে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন অ'কে আফটাৰ দেট বিলিভ ফেইথ যিখিনি আৰ্টিকেল 25 পৰা 28ৰ ভিতৰত দেখো মানে আমি ফ্ৰীডম অফ ৰাইট টু ফ্ৰীডম অফ ৰিলিজন ঠিক আছে তো এইখিনি সকলোবোৰ কৰিবলৈ ৱৰ্শ্বিপ কৰিবলৈ আমাৰ ওচৰত কি আছে লিবাৰ্টি আছে অ'কে এণ্ড ইন কেছ আমাৰ যদি সেইখিনি ফাণ্ডামেণ্টেল ৰাইটছ যদি আমাৰ ভায়লেট হৈছে তেতিয়া কি হৈ গ'ল আমি কোৰ্টৰ কাষ চাপিব পাৰো যে আমাৰ এই ৰাইটছ ভায়লেট হৈছে অ'কে নেক্সট হৈ গ'ল ideals of liberty equality and fraternity these all are taken from the French Revolution okay so এনেকুৱা আহিব পাৰে কোৱেশ্চন যে লিবাৰ্টি ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি প্লাছ লগতে আৰু এটা ইকুৱেলিটি বুলি এটা আহি যাব পাৰে তেতিয়া তাৰ পৰা আমি গম পাই যাম যে চৰি লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি লগতে আৰু এটা ৱৰ্ড যেনিবা জাষ্টিচ বুলি আহি গ'ল তেতিয়া আমি গম পাম যে কোনকেইটা ৱৰ্ড ফ্ৰেঞ্চ ৰেভলিউচনৰ পৰা আহিছে বুলি যদি সোধে then we will be sure that liberty, equality, and fraternity, these words are taken from the French Revolution. Okay? মই কি কৰি দিম মই নেক্সট ক্লাছত মই লৈ আহিম যে কোনকেইটা ৱৰ্ডছ কৰ পৰা লৈছে এণ্ড প্ৰিএম্বলত আমাৰ সোমোৱাইছে ঠিক আছে এণ্ড নট অনলি লাইক আমাৰ কি হৈ গৈছে আমাৰ তিনিখন লিষ্ট আছে আমি যিহেতুকে জানো যে ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট এণ্ড কনকাৰেণ্ট লিষ্ট চ' তাৰ পৰাও কি হৈ যায় যে কোনখন লিষ্ট কৰ পৰা লৈছে তো তেনেকে ভেৰিয়াছ আছে তো আমি সকলোবোৰ চাব লাগিব কোনটো কনচেপ্ট কৰ পৰা লৈছে মই এটা ক্লাছত ইন ডিটেইলছত আপোনালোকক সকলোবোৰ বুজাই দিম অ'কে নেক্সট আহি গ'ল ইকুৱেলিটি দ্য টাৰ্ম ইকুৱেলিটি মিনছ দ্য এবচেঞ্চ অফ স্পেচিয়েল প্ৰিভিলেজেছ টু এনি ছেকশ্যন অফ ছ'চাইটি এবচেঞ্চ অফ কি হৈ গৈছে স্পেচিয়েল প্ৰিভিলেজেছ ডেট মিনছ আপুনি সকলোবোৰ কৰিছে বুলি যে আপুনি যে প্ৰিভিলেজখিনি পাই থাকিব সেইটো নহয় আমি চাম যে কাৰোবাৰ কোনোবা যদি ফিজিকেলি ডিচেবল হয় কোনোবা যদি ইকনমিকেলি প'ৰ হয় দেন তাহাঁতক কেনেকে অপৰচুনিটি দিয়া যাব চ' ভাৰতবৰ্ষত সেইখিনি ক্ষেত্ৰত বহুত গুৰুত্ব দিয়ে ঠিক আছে এণ্ড দ্য প্ৰভিজন অফ এডিকুৱেট অপৰচুনিটিজ ফৰ অল ইণ্ডিভিজুৱেলছ উইদাউট এনি ডিছক্ৰিমিনেশ্যন ঠিক আছে চ' ডিছক্ৰিমিনেশ্যন আমাৰ ইয়াত নহয় The preamble secures to all citizens of India equality of status and of opportunity. আমাৰ preamble কৈ থৈছে যে equality of status and opportunity থাকিবই লাগিব ঠিক আছে fraternity means a sense of brotherhood মই যিহেতুকে এই preamble descriptionতে মই কৈ দিছিলো যে fraternity মানে হৈছে brotherhood so fraternity মানে হৈছে কি sense of brotherhood and the constitution promotes this feeling of fraternity by the system of single citizenship তো আমাৰ যিহেতুকে আমি গম পাওঁ যে আমাৰ ভাৰতবৰ্ষত আমাৰ সিংগল চিটিজেনশ্বিপ আছে এণ্ড ইউ এছত কি আছে ইউ এছত ডাবল চিটিজেনশ্বিপ আছে ডেট মিনছ অভাৰঅল ইউ এছৰ কাৰণে এটা মানে আপোনালোকৰ কি হৈ গৈছে আমাৰ ষ্টেট আৰু চেণ্টাৰ যেনেকে আছে তাতো তেনেকে মানে ষ্টেট আৰু চেণ্টাৰ দুটা চিটিজেনশ্বিপ মানে আপোনালোক তাত কি হৈ গ'ল তাত ডাবল চিটিজেনশ্বিপ হৈ গ'ল এণ্ড আমাৰ কি হৈ গ'ল আমাৰ ভাৰতবৰ্ষত হৈ গ'ল সিংগল চিটিজেনশ্বিপ চ' আমাৰ এটাই চিটিজেনশ্বিপ আছে আমি যিকোনো ষ্টেটত যাব পাৰোঁ ঠিক আছে আমাৰ যিকোনো ষ্টেটত যাবৰ কাৰণে আমাৰ চিটিজেনশ্বিপৰ হেৰি বেলেগকে দেখাব নালাগে Also, the fundamental duties say that it shall be the duty of every citizen of India to promote harmony and spirit of common brotherhood among so আমাৰ কি হৈ গ'ল আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ যিখিনি আৰ্টিকেল 51(8) মেনশ্যন আছে ফাণ্ডামেণ্টেল ডিউটিজ খিনি তাত আমাৰ চেন্স অফ ব্ৰাদাৰহুড ফ্ৰেটাৰ্নিটি কাৰণে এইটো হৈ আহিছে ঠিক আছে চ' আমি গম পাই যাওঁ যে তাত আমাৰ কোৱা আছে যে তাত আমি কেনেকে আমি সকলোৱে মিলি আমি নেশ্যনেল ফ্লেগ ৰেচপেক্ট কৰিব লাগে সংবিধানখন ৰেচপেক্ট কৰিব লাগে আফটাৰ ডেট আমি কি কৰিব লাগে আমি এনভাইৰনমেণ্টৰ কাৰণে কেনেকে সকলোৱে মিলি একেলগে ইউনিটি এটা গঠন কৰি কেনেকে আমি কৰিব লাগে চ' ইয়াত মানে লিংগুইষ্টিক বেচিছ হওক ৰিলিজিয়াছ বেচিছ হওক সকলোবোৰৰ ওপৰতে কি হৈছে ফাণ্ডামেণ্টেল ডিউটিজ আৰ্টিকেল 51(8) মেনশ্যন আছে এণ্ড ফ্ৰেটাৰ্নিটি মানে সদায় মনত ৰাখিব সেইটো হৈছে চেন্স অফ ব্ৰাদাৰহুড ঠিক আছে মানে আমি সকলোবোৰ একত্ৰিত হৈ থাকিব লাগিব ঠিক আছে
Significance of the preamble. The preamble embodies the basic philosophy and fundamental values like political, moral, and religious on which constitution is based. It contains the grand and noble vision of the Constituent Assembly and reflects the dreams and aspirations of the founding fathers of the Constitution. So preamble কি কৈছে preamble আমাৰ basic philosophy আছে যে আমাৰ constitutionখন কেনেকুৱা হয় তাৰ ওপৰত আছে আমাৰ fundamental values বিলাকৰ ওপৰত mention আছে আমাৰ কি ভেলিউজ আমাৰ ফ্ৰেটাৰ্নিটি থাকিব লাগিব ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন হ'ব লাগিব আফটাৰ ডেট আমাৰ ওচৰত লিবাৰ্টি জাষ্টিচ ইকুৱেলিটি সকলোবোৰ থাকিব লাগিব ঠিক আছে ত' তাৰ ওপৰত মেনশ্যন কৰিছে ইন দ্য ৱৰ্ডছ অফ শ্ৰী আলাদি কৃষ্ণমাস্বামী আয়াৰ a member of the Constituent Assembly who played a significant role in the Constitution. The preamble to our Constitution expresses what we had thought or dreamt so long. So preamble আমাক কয় যে আমি preamble পৰা আমি গম পাওঁ যে আমাৰ forefathers হওক লাগিলে forefathers that means আমাৰ founding fathers ঠিক আছে আমাৰ founding fathers of the constitution ঠিক আছে so আমাৰ founding fathers of the constitution কেনেকে ভাবিছিলে কেনেকে আমাৰ ভাৰতবৰ্ষ হ'ব লাগে কেনেকে আমাৰ constitution খন হ'ব লাগে তাৰ ড্ৰিম কৰিছিলে so সকলোবোৰ আমাৰ preamble যেহেতুকে মেনশ্যন কৰিছে যে preamble খন চালে আমি গম পাওঁ যে তেওঁলোকৰ ড্ৰিম কি আছিলে ঠিক আছে According to K. Munshi, the preamble is the horoscope of our sovereign republic, democratic republic. Okay, so K. Munshi কি কৈছিলে যে preamble is the horoscope বুলি কৈছিলে এটো সদায় মন ৰাখিব preamble is the horoscope বুলি কোনে কৈছিলে K. Munshi কৈছিলে horoscope of our sovereign democratic and republic. ঠিক আছে so এটো important হৈ যায় মই কিছুমান questions এনেকে frame কৰি লৈ আহিম কোনে কি কৈছিলে ঠিক আছে নেক্সট হৈ গ'ল আমাৰ প্ৰিএম্বল কনষ্টিটিউচনৰ পাৰ্ট হয় নে নহয় কোনোবা এটা কেছত কৈছে হয় কোনোবা এটা কেছত কৈছে নহয় চ' সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট কি কৈছে এণ্ড কোনটো কেছত কি কৈছিলে এনেকুৱা টাইপৰ কুৱেশ্যনছ আহি যাব পাৰে কেশৱ নন্দ ভাৰতী কেছত আমাৰ কি কৈছিলে আফটাৰ ডেট বেৰুবাৰী ইউনিয়ন কেছত কি কৈছিলে বা কেতিয়াবা এনেকুৱা কুৱেশ্যনো আহি যায় যে কেশৱ নন্দ ভাৰতী কেছ কোনটো ইয়েৰত হৈছিলে ঠিক আছে 1973 যিহেতুকে এই কেশৱ নন্দ ভাৰতী কেছৰ পাছতে মানে বহুতখিনি চেঞ্জেছ আহি গৈছিলে ঠিক আছে তেতিয়া মানে কি হৈ গ'ল আমি কেশৱ নন্দ ভাৰতী কেছৰ পাছতে জাষ্ট অলপ দিনৰ পাছতে আমি দেখিছো যে আমাৰ 42nd এমেণ্ডমেণ্ট এক্ট আহি গৈছে 1976 ঠিক আছে যিটো নেকি আমাক কি কোৱা যায় যে মিনি কনষ্টিটিউচন কোৱা যায় আমি এতিয়া চাওঁ হওক যে বেৰুবাৰী ইউনিয়ন কেছ কোনটো ইয়েৰত হৈছিলে 1960 এণ্ড ইয়াত কি কৈছিলে সুপ্ৰিম কোৰ্ট said their preamble is not the part of the constitution so বেৰুবাৰী ইউনিয়ন কেছত কি কৈছিলে যে তেতিয়া এটা কুৱেশ্যন এৰাইজ হৈছিলে যে preamble is the preamble part of the constitution or not তেতিয়া কি কৈছিলে যে Supreme Court কৈছিলে যে preamble is not the part of the constitution after that Keshav Nand Bharati case 1973 কি হৈ গ'ল Supreme Court rejected the earlier opinion okay and held that preamble is a part of the constitution it observed that preamble is of extreme importance and constitution should be read and interpreted in the light of the grand and noble vision expressed in the preamble প্ৰিএম্বলত কি মেনশ্যন কৰা আছে সেইখিনি চাই আমি সদায় হ'ব লাগিব কনষ্টিটিউচনখন তেনেকে পঢ়িব লাগিব কৈছে ঠিক আছে প্ৰিএম্বল বহুত ইম্পৰ্টেণ্ট হৈ কৈছে এক্সট্ৰিমলি ইম্পৰ্টেণ্ট বুলি কৈছে এণ্ড কি কৰি দিলে কেশৱ নন্দ ভাৰতী কেছ 1973 কি কৰি দিলে এই বেৰুবাৰী ইউনিয়ন কেছটোৰ জাজমেণ্ট আছিলে সুপ্ৰিম কোৰ্টৰ ইট ইজ প্ৰিএম্বল ইজ নট দ্য পাৰ্ট অফ দি কনষ্টিটিউচন সেইটো ৰিজেক্ট কৰি দিলে এণ্ড ৰিজেক্ট কৰি ক'লে যে preamble is of extreme importance. It is the important part of the constitution. Okay. Next কি হৈ গ'ল LIC of India case 1995 হৈছিলে হেতুৰ কি কৈছিলে Supreme Court again held that preamble is an integral part of the constitution যদি এনেকুৱা question আহি যায় যে which like কোনটো কেছে কৈছিলে যে preamble is the integral part of the constitution so তেতিয়া আপোনালোকে সদায় এইটো মনত ৰাখিব লাগিব যে LIC of India case 1995 কৈছিলে যে preamble is the integral part of the constitution
ঠিক আছে তো ইয়াত আমাৰ কি হৈ গ'ল বেৰুবাৰী ইউনিয়ন কেছত কি হৈ গ'ল এণ্ড কোনটো ইয়াত হৈছিলে বেৰুবাৰী ইউনিয়ন কেছ 1960 হৈছিলে তাত কৈছিলে যে প্ৰিএম্বল নট দ্য পাৰ্ট অফ দি কনষ্টিটিউশ্যন কেশৱনন্দ ভাৰতী কেছ 1973 কি ক'লে তাত ক'লে যে প্ৰিএম্বল ইজ দ্য পাৰ্ট অফ দি কনষ্টিটিউশ্যন ইট ইজ এক্সট্ৰিম ইম্পৰ্টেণ্ট অ'কে দেন নেক্সট আমাৰ কি হ'ল LIC অফ ইণ্ডিয়া কেছ 1995ত ক'লে যে প্ৰিএম্বল ইজ দ্য ইণ্টিগ্ৰেল পাৰ্ট অফ দি কনষ্টিটিউশ্যন ঠিক আছে চ' ইয়াত প্ৰিএম্বলৰ মানে প্ৰিএম্বলৰ ওপৰত কুৱেশ্যন এৰাইজ হৈছিলে ইয়াত কেছেছ হৈ গ'ল নেক্সট কি কৰিছো আপোনালোকৰ বাবে দুটা কুৱেশ্যনছ লৈ আহিছো ঠিক আছে দুটা কুৱেশ্যনছ আপোনালোকে নিজে ট্ৰাই কৰিবলৈ মই এক্সপ্লেইন কৰি দিছো বাৰু ঠিক আছে টু আপহোল্ড এণ্ড প্ৰটেক্ট দ্য sovereignty unity and integrity of India is a provision made in so to uphold and protect the sovereignty, unity and integrity of India. এই provisionটো ক'ত আছে সুধিছে Preamble of the Constitution, Directive Principles of the State Policy, Fundamental Rights or Fundamental Duties. ইয়াৰ ভিতৰত কোনটো ঠিক আছে Next question হৈছে which one of the following objectives is not embodied in the preamble of the Constitution of India? So এই objective কিটাৰ ভিতৰত কোনটো আমাৰ preambleত mention নাই সুধিছে সদায় মনত ৰাখিব যে to চাই ল'ব is mentioned আছে নে is not mentioned আছে okay so এইটো সদায় ইম্পৰ্টেণ্ট হয় আমাৰ কেতিয়াবা কি হৈ যায় আমি সেই নটটো নপঢ়ো এণ্ড আমি ওপৰাওপৰিকে অলপকে পঢ়ি দিওঁ এণ্ড লগতে কি হৈ যায় আমি অপশ্যনছ খিনিও আমি দিম ঠিক আছে ত' এইটোৱে হৈ গ'ল আমাৰ প্ৰিএম্বলৰ ক্লাছ এণ্ড সদায় মনত ৰাখিব আপোনালোকে প্ৰিএম্বলখন প্ৰিএম্বল ইজ অফ very important ঠিক আছে বহুত ইম্পৰ্টেণ্ট হয় আমি জানিবই লাগে আমি যিহেতুকে ভাৰতবৰ্ষৰ নাগৰিক হয় আমি জানিব লাগে যে আমাৰ প্ৰিএম্বলখনত কি মেনশ্যন আছে ক'ৰ পৰা কি ৱৰ্ডছ লৈছে এণ্ড কোনটো টাইমত কোনকেইটা ৱৰ্ডছ আমাৰ সোমোৱাইছে এণ্ড কি তাৰ অবজেক্টিভ হয় তাৰ নেচাৰ হয় এণ্ড কোনটো ডেটত এডপ্ট কৰিছিলে কনষ্টিটিউশ্যন সকলোবোৰৰ ওপৰত আপোনালোকে জানিব লাগে এণ্ড প্ৰিএম্বলত সকলোবোৰ মেনশ্যন কৰি দিছে আপোনালোকে আজি প্ৰিএম্বলখন পাৰিলে এবাৰ মুখস্থ মাৰি ল'ব কাৰণ প্ৰিএম্বলখন মনত ৰখাটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা ঢেৰ কুৱেশ্যনছ বনি যায় ঢেৰ নিউমেৰাছ কুৱেশ্যনছ ঠিক আছে ত' ইমানে আছিলে আমাৰ প্ৰিএম্বলৰ ক্লাছ আপোনালোকে এই কুৱেশ্যন কেইটা যিকেইটা কুৱেশ্যনছ দিছো এটা এইটো আৰু এটা এইটো এটা কুৱেশ্যনে আপোনালোকে কৰিব ট্ৰাই কৰিব আমাৰ কমেণ্ট ছেকশ্যনত জনাই দিব এনচাৰ্ছবিলাক ঠিক আছে চ' য়েছ আমাৰ আজি ক্লাছটো ইমানলৈকে আছিলে নেক্সট আমি আকৌ মানে একেধৰণে আমি পলিটিৰ এটা ইম্পৰ্টেণ্ট পাৰ্টে লৈ আহিম ঠিক আছে ফাণ্ডামেণ্টেল ৰাইটছ বা চিটিজেনশ্বিপ হওক বা তেনেকৈ আমি কিছুমান টপিকছৰ ওপৰত লৈ আহিম যিখিনি টপিকছৰ পৰা কুৱেশ্যনছ ফ্ৰিকুৱেণ্টলি আহি থাকে এণ্ড আমি দেখিছোঁ যে ফাণ্ডামেণ্টেল ৰাইটছ হওক ফাণ্ডামেণ্টেল ডিউটি হওক বা ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি প্ৰিএম্বল মেকিং অফ দি কনষ্টিটিউশ্যন হিষ্টৰিকেল বেকগ্ৰাউণ্ড সেইখিনিৰ পৰা মানে কুৱেশ্যনছ আহিয়ে থাকে এণ্ড প্ৰেচিডেণ্ট হওক ঠিক আছে পাৰ্লিমেণ্ট হওক চ' আমি কি কৰিম আমি অভাৰঅল পলিটি ভালকৈ পঢ়ি যাম এণ্ড লগতে আপোনালোকৰ সদায় মই দুটা বা তিনিটা কুৱেশ্যনছ ফ্ৰেম কৰি লৈ আহিম যাতে আপোনালোকৰ বাবে হেল্পফুল ঠিক আছে আপোনালোকে এই এই কুৱেশ্যন কেইটাৰ এনচাৰ আপোনালোকে কি কৰিব কমেণ্ট ছেকশ্যনত জনাই দিব ঠিক আছে আমাৰ ক্লাছ ইমানলৈকে আছিলে আৰু PDFটো আপোনালোকে ইন এক্সামৰ চেনেলত পাই যাব থেংক ইউ ছ' মাছ এণ্ড ডু ছাবস্ক্ৰাইব টু ইন